Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিস সেশন। তো প্ৰিভিয়াসলি আমি কি কথা পাতিছিলো ডিকম্পোজিং শেপস টু ফাইন্ড এৰিয়া আমি আইদাৰ এড কৰি বা সাবট্ৰেক্ট কৰি পেলাই আমি এটা ফিগাৰ দিয়া থাকিব এই ফিগাৰটোৰ আমি এৰিয়া ওলাইছিলো। তো তাৰে কনসেপ্টখিনি আৰু ক্লিয়াৰ কৰিবৰ কাৰণে আমি কেইটামান প্ৰেক্টিস প্ৰবলেম আজি সলভ কৰিম। So let us begin. First question. ইয়াতে কৈছে the figure below is made of two rectangles. তো এই ফিগাৰটো দুটা ৰেক্টেংগল আছে। তো আমাক সুধিছে what is the area of the figure? Very simple question. দুটা ৰেক্টেংগল মানে কি আমি এই শেপটোক দুটা ভাগত এনেকৈ ডিভাইড কৰি দিব। এইখিনি যদি এটা লাইন এটা টানি দিওঁ তেনেহ'লে আমাৰ কি হ'ব ওপৰৰ ৰেক্টেংগলটো হৈ যাব যোনটোক আমি A1 বুলি কওঁ। A1 হৈ গৈছে ওপৰৰ ৰেক্টেংগলটো এৰিয়া আৰু তলৰ ৰেক্টেংগলটো এৰিয়া হৈ যাব আমাৰ A2। ঠিক আছে। তো আমি ইণ্ডিভিজুৱেলি দুইটাৰে এৰিয়াটো উলিয়াই লওঁ। এতিয়া এৰিয়া 1 কি হ'ব এৰিয়া 1 হৈ গৈছে আমাৰ ওপৰৰ ৰেক্টেংগলটোৰ আমি লেংথ ল'ম 5 সেণ্টিমিটাৰ আৰু এইটো মাল্টিপ্লাই কৰি দিম তাৰ উইথ বা ব্ৰেথৰ লগত যোনটো হৈছে 1 সেণ্টিমিটাৰ। তো 5 সেণ্টিমিটাৰ মাল্টিপ্লাই টু 1 সেণ্টিমিটাৰ চিম্পলি এইটো ফৰ্মুলা হৈছে এৰিয়া ওলাবৰ কাৰণে দুটা ছাইড মাল্টিপ্লাই কৰিলে হৈ গ'ল। তো 5 মাল্টিপ্লাই টু 1 হৈ গ'ল আমাৰ 5। তো সেণ্টিমিটাৰ আৰু সেণ্টিমিটাৰ আমাক দিব স্কুৱেৰ সেণ্টিমিটাৰ। ঠিক আছে। ঠিক তেনেকৈ আমি এইটোতো ওলাই লওঁ। এইটো হৈছে আমাৰ তলৰ ৰেক্টেংগলটো। তো ইয়াৰ লেংথ হৈছে 3 আৰু ব্ৰেথ হৈছে 1। তো 3 সেণ্টিমিটাৰ মাল্টিপ্লাই টু 1 সেণ্টিমিটাৰ তেনেহ'লে আমি পাম 3 স্কুৱেৰ সেণ্টিমিটাৰ। ফাইনেলি টোটেল এৰিয়া ওলাবৰ কাৰণে আমি কি কৰিব লাগিব এইটো টোটেল এৰিয়া হৈছে এ মানে। তো A1 প্লাছ এইটো কৰি দিম দুটাকে যদি আমি এড কৰি দিওঁ তেনেহ'লে আমি পাম 5 প্লাছ 3 যোনটো হৈ যাব আমাৰ 8 আৰু যিহেতু গোটেইকেইটাৰ ইউনিট স্কুৱেৰ সেণ্টিমিটাৰ আমাৰ ফাইনেল আনচাৰ হৈ যাব স্কুৱেৰ সেণ্টিমিটাৰতে। তো এইটো হৈ গ'ল 8 স্কুৱেৰ সেণ্টিমিটাৰ। তো আমি ইয়াতে নোট কৰিম 8। ঠিক আছে। এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। Two rectangles are joined together to form a single larger area. ঠিক আছে। তো দুটা ৰেক্টেংগল জইন কৰি পেলাই এটা ডাঙৰ শ্বেপ এটা বনোৱা হৈছে আৰু সেইটোৰ এৰিয়াও বেছি হ'ব। The rectangles do not overlap. Overlapৰ মিনিংটো এইটো হৈছে মানে এই দুটা ৰেক্টেংগলক যদি আমি এইটো পইণ্ট আৰু এইটো পইণ্ট জইন কৰি দিওঁ ঠিক আছে। তো আমি দুটা সেপাৰেট ৰেক্টেংগল পাম। তাৰমানে ইয়াতে ওভাৰলেপ হোৱা নাই। ওভাৰলেপৰ মিনিংটো কি হয় এনেকুৱা এটা যদি শ্বেপ আছে তাৰে ওপৰত যদি আৰু এটা শ্বেপ আমি এনেকুৱাকৈ ৰাখি দিওঁ তেনেহ'লে এইটো ইয়াৰ ওপৰত অহা মানে এইখিনি ৰিজন এটা ওভাৰলেপ হৈছে এটাৰ ওপৰত এটা আহি গৈছে। এইটো হোৱা নাই এইটো কেছত। ঠিক আছে। তো এইটো কৈছে ডু নট ওভাৰলেপ। দ্য ফাৰ্ষ্ট ৰেক্টেংগল হেজ এ ছাইড লেংথ অফ 10 মিটাৰ এণ্ড 2 মিটাৰ। তো এই ফাৰ্ষ্ট ৰেক্টেংগলটোক আমি A1 বুলি কওঁ। A1 মানে ইয়াৰ এৰিয়া হৈছে এইটো কৈছে 10 মিটাৰ আৰু 2 মিটাৰ। তো ইয়াৰ এৰিয়া কি হৈ যাব চিম্পলি মাল্টিপ্লিকেশ্যন কৰিলে হৈ গ'ল। চ' 10 মিটাৰ আৰু 2 মিটাৰ মাল্টিপ্লাই কৰিলে কিমান হ'ব 10 মাল্টিপ্লাই টু 2 আমাক দিব ইকুৱেলছ টু 20 আৰু যিহেতু দুটা মিটাৰ মিটাৰত আছে তো আমি লিখিম 20 স্কুৱেৰ মিটাৰ্ছ। আৰু তাৰপিছত তলৰটোৰ দিয়া আছে 2 মিটাৰ্ছ আৰু 6 মিটাৰ তাৰমানে ইয়াৰ লেংথ দিছে 6 মিটাৰ আৰু ব্ৰেথ দিছে 2 মিটাৰ। তো ইয়াৰ এৰিয়া এইটো কি হৈ যাব এইটো হৈ যাব আমাৰ 6 মিটাৰ মাল্টিপ্লাই টু 2 মিটাৰ। তো এইটো দিব আমাক 12 6 2 = 12 আৰু আমি ইউনিটটো পাই যাম স্কুৱেৰ মিটাৰ্ছ। তো দুইটাৰ এতিয়া কম্বাইন এৰিয়া কৈছে কম্বাইন মানে কি দুইটাৰ চাম। চ' 20 প্লাছ 12 কৰি দিলে হ'ল। চ' 20 প্লাছ 12 হৈ যাব আমাৰ 32। তো তাৰমানে আমাৰ যোনটো কম্বাইন এৰিয়া হ'ব সেইটো হ'ব 32 স্কুৱেৰ মিটাৰ্ছ। অ'কে এতিয়া আমি যাওঁ থাৰ্ড নম্বৰ কুৱেশ্যনটোলৈ। তো এ লাৰ্জ ৰেক্টেংগল হেজ এ ছাইড লেংথ অফ 8 সেণ্টিমিটাৰ এণ্ড 7 সেণ্টিমিটাৰ। এটা ডাঙৰ ৰেক্টেংগল দিছে সেই ৰেক্টেংগলটোৰ ছাইড লেংথ 8 সেণ্টিমিটাৰ 7 সেণ্টিমিটাৰ। তেনেহ'লে এইটোক যদি আমি এৰিয়া A1 বুলি কওঁ তো A1ৰ এৰিয়া কিমান হ'ব 8 সেণ্টিমিটাৰ মাল্টিপ্লাই টু 7 সেণ্টিমিটাৰ। তো 8 7 যে কিমান হয় 8 7 যে 56। চ' 56 স্কুৱেৰ সেণ্টিমিটাৰ। এইটো হৈ গ'ল আমাৰ ডাঙৰ ৰেক্টেংগলটোৰ এৰিয়া। A small square with side length of 4 centimeter is cut out of the large rectangle. তো এটা সৰু স্কুৱেৰ দিছে এই সৰু স্কুৱেৰটো কি কৰিছে যাৰ লেংথ দিয়া আছে 4 সেণ্টিমিটাৰ 4 সেণ্টিমিটাৰ এইখিনি পেলাই দিছে কাটি পেলাই। তো ইয়াৰ এৰিয়াটো কি হ'ব এইটোক যদি আমি এইটো বুলি কওঁ এইখিনি পৰ্চনটো তো এইটো কি হৈ যাব চিম্পলি 4 সেণ্টিমিটাৰ মাল্টিপ্লাই টু 4 সেণ্টিমিটাৰ। তো আমি জানো 4 মাল্টিপ্লাই টু 4 হৈ গ'ল আমাৰ 16 সেণ্টিমিটাৰ সেণ্টিমিটাৰ হৈ গ'ল আমাৰ স্কুৱেৰ সেণ্টিমিটাৰ। তো এতিয়া আমাৰ যিহেতু কাটি পেলাই দিলে তো তাৰমানে আমি কৰিব লাগিব A1 মাইনাছ A2। তো ডাঙৰৰ পৰা আমি এই সৰু পৰ্চনটো মাইনাছ কৰি দিম। তো 56ৰ পৰা 16 গুচি গ'লে কিমাননো থাকিল 40 থাকিল। তো তাৰমানে আমাৰ যোনটো এই ৰিজনটো দিছে এইখিনি ৰিজনৰ যোনটো এৰিয়া হৈ গ'ল বাছ এই এৰিয়াটো হৈছে 40 স্কুৱেৰ সেণ্টিমিটাৰ। তো এইখিনিত আমি নোট কৰি ল'ম 40 স্কুৱেৰ সেণ্টিমিটাৰ। অ'কে এতিয়া আমি যাওঁ লাষ্ট কুৱেশ্যনটোলৈ। The figure below is made of two rectangles. তো দুটা ৰেক্টেংগুলৰ এই ফিগাৰটো বনোৱাইছে। What is the area of the figure? একদম সিম্পল কুৱেশ্যন। আমি প্ৰথমতে কি কৰিম এই
দুটা পইণ্ট জইন কৰি পেলাই দুটা ৰেক্টেংগল বনাই ল'ম ঠিক আছে তো 7 মাল্টিপ্লাইড টু 4 কৰিলে কিমান আহিব 28 স্কুৱেৰ চেণ্টিমিটাৰ তো এইটো হৈ যাব ওপৰ ৰেক্টেংগলটো এৰিয়া তলৰটো কি হ'ব 4 আৰু 9 মাল্টিপ্লাই কৰিলে হৈ গ'ল 36 চেণ্টিমিটাৰ স্কুৱেৰ চেণ্টিমিটাৰ যেহেতু আমাক কম্বাইন এৰিয়া ওলাব লাগে তো 28 প্লাছ 36 কৰিব লাগিব চ' 36 প্লাছ 28 আমি কৰি দিওঁ চ' 8 প্লাছ 6 হৈ যাব আমাৰ 8 9 10 11 12 13 14 তো কেৰি অভাৰ হৈ গ'ল 1 চ' 3 প্লাছ 1 4 4 প্লাছ 2 হৈ গ'ল আমাৰ 5 তো তাৰমানে আমাৰ টোটেল এৰিয়া কি আহিব 54 আৰু যিহেতু চব চেণ্টিমিটাৰত আছে তো আমি এৰিয়া কম স্কুৱেৰ চেণ্টিমিটাৰ ঠিক আছে তো এইটো হৈ গ'ল আমাৰ কিমান আহিছে 54 তো এইখিনিত আমি 54 নোট কৰি ল'ম 54 কি মিষ্টেক হ'ল নট কুৱাইট গিভ এনাউডাৰ ট্ৰাই তো কেলকুলেশ্যনত 7 4 is 28 9 4 is 36 sorry এইটোতো 64 হ'ব লাগে ৰাইট okay এইটো আমাৰ এডিশ্যন মিষ্টেক হৈ গ'ল 3 + 1 4 4 + 2 6 64 হ'ব লাগে তো ইয়াতে আমি 54 নহয় ইয়াতে আমি দিম 64 ঠিক আছে তো এইটো আছিল আমাৰ আজিৰ সেশনটো ডিকম্পোজিং ফিগাৰ্স টু ফাইন্ড এৰিয়া তো আই হোপ এতিয়া বস্তুবোৰ ক্লিয়াৰ হৈ গ'ল তেনেকৈ আমি ফিগাৰ এটাক ডিকম্পোজ কৰি কেনেকৈ এৰিয়া ওলাব পাৰোঁ সো সি ইউ ইন দ্য নেক্সট সেশন থ্যাংক ইউ